নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি বহুদিনৰ বিৰতিৰ অন্তত এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই ভিডিঅ'টোত মূলতঃ আলোচনা কৰিম আমাৰ যিহেতু PGTৰ ৰিজাল্টসমূহ ইতিমধ্যে ঘোষণা কৰিছে, গতিকে এতিয়া প্ৰশ্ন হ'ল যে GT ৰিজাল্ট কেতিয়া দিব আৰু GTৰ কাট অফ সম্ভৱতঃ কিমান যোৱাৰ আশংকা আছে। এতিয়া প্ৰথমে আলোচনা কৰোঁ GTৰ ৰিজাল্ট কেতিয়া দিব। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5 জুন তাৰিখে ৰিজাল্ট দিয়াৰ কথা আছিলে, কিন্তু হঠাতে DSCৰ ফালৰ পৰা নটিচ আহিলে 27 তাৰিখে আৰু 30 তাৰিখে আমাৰ ৰিজাল্টসমূহ ঘোষণা কৰা হ'ল। 27 মে'ত নটিচ দিলে আৰু 30 মে'ত ৰিজাল্ট ঘোষণা কৰা হ'ল। গতিকে তাৰ পৰা এটা কথাই আমি বুজিব পাৰিম যে DSCয়ে যিমান সম্ভৱ অভাৰলেপিংটো বন্ধ কৰিব বিচাৰিছে। তেওঁলোকে PGTৰ ৰিজাল্টটো আগতীয়াকৈ দিয়াৰ মুখ্য কাৰণটোৱে হৈছে যে PGTত যিসকল চূড়ান্ত তালিকাত নাম আহিব সেইখিনি GTলৈ নাহে, গতিকে যাতে অভাৰলেপিং নহওক সেইটোৰ ওপৰত ভিত্তি কৰিয়ে তেওঁলোকে PGTৰ ৰিজাল্টটো আগতীয়াকৈ ঘোষণা কৰিলে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু 5 জুন তাৰিখে ৰিজাল্ট দিয়াৰ কথা কৈছিলে, গতিকে সেইফালৰ পৰা চালে আমাৰ এনেকুৱা এটা অনুমান হৈ আছে যে GTৰ ৰিজাল্টসমূহ 5 জুন তাৰিখে ঘোষণা কৰিব নেকি। কিন্তু যদিহে DSCয়ে অভাৰলেপিং বন্ধ কৰাৰ উদ্দেশ্যেৰে PGTৰ ৰিজাল্টসমূহ আগতীয়াকৈ দিছে, তেনেহ'লে GTৰ ৰিজাল্ট 5 জুন তাৰিখে কেতিয়াও ঘোষণা নকৰে। এতিয়া চাওক, PGTৰ ৰিজাল্টসমূহ ঘোষণা কৰিলে আৰু 5-6 জুন তাৰিখে তেওঁলোকৰ ভেৰিফিকেশ্যন দিছে। দুদিনত তেওঁলোকৰ ভেৰিফিকেশ্যন সম্পূৰ্ণ হ'ব। এই ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পূৰ্ণ হোৱাৰ পাছত হয়তো তেওঁলোকে 2-3 দিনৰ পিছতে এখন ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব। কিন্তু ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ কৰাৰ আগতে আৰু এটা কথা থাকে। যিহেতু আমি শুনিবলৈ পাইছোঁ যে যিসকল কেণ্ডিডেটে এপ্লাই কৰিছে তাত বহু সংখ্যক এপিয়াৰিং ষ্টুডেণ্ট আছিলে। এনেকুৱা হ'ব পাৰে যি কেণ্ডিডেটসমূহ চিলেক্ট কৰিছে তাৰ মাজত হয়তো ভালেখিনি এপিয়াৰিং কেণ্ডিডেটো সোমাই থাকিব পাৰে, বা তাত কিছুমান ফেক কেণ্ডিডেটো থাকিব পাৰে। ফেক মানে এনেকুৱা হ'ব পাৰে, ধৰক যিখিনি BEdৰ চাৰ্টিফিকেটখন NCTৰ দ্বাৰা ৰিকগনিশ্যন নহ'ব পাৰে। কিছুমান ইনষ্টিটিউশ্যনৰ যিহেতু অসমৰ বাহিৰৰ কিছুমান ইনষ্টিটিউশ্যনৰ NCT ৰিকগনিশ্যন নাই, গতিকে তেনেকুৱা চাৰ্টিফিকেটসমূহ ভেৰিফিকেশ্যনত ধৰা পৰিব আৰু সেইখিনি তেওঁলোকৰ কেণ্ডিডেটাৰ কেঞ্চেল হ'ব। গতিকে সেইখিনি ষ্টুডেণ্ট ওলাই যাব। আৰু যিহেতু 1:1 ৰেচিঅ'ত ষ্টুডেণ্ট মাতিছে বুলি কৈছে, কিন্তু আপোনালোকে এটা কথা মন কৰিব, 1:1 ৰেচিঅ'ত যদিও ষ্টুডেণ্ট মতা হৈছে, আমাৰ PGTৰ টোটেল পোষ্ট আছিলে 1487টা। কিন্তু এই 1487জনহে ষ্টুডেণ্ট যে মাতিছে তেনেকুৱা কোনো কথা নাই। হয়তো তাত 1550জনমান কেণ্ডিডেট হয়তো মাতিছে। কাৰণ কেলৈ, কাট অফ মাৰ্কছটো শেষৰ যিটো কাট অফ মাৰ্কছ তাত এজন ষ্টুডেণ্ট নাথাকে, তাত হয়তো 5জনো থাকিব পাৰে, 10জনো থাকিব পাৰে। মানে একেটা নম্বৰ পোৱা 10জনো থাকিব পাৰে, 5জনো থাকিব পাৰে। গতিকে প্ৰতিটো বিষয়তে তেনেকুৱাকৈ যদি 5জনমানকৈও যদি বাঢ়ি গৈ থাকে, তেনেহ'লে আৰু 100 বা 70জনমান ষ্টুডেণ্ট হয়তো টোটেলতকৈ বেছি হ'বগৈ। গতিকে এই সকলোখিনিয়ে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পাছত যদি মুঠ খালী পদৰ সংখ্যা যদি পূৰণ নহয়গৈ, তেনেহ'লে তেওঁলোকে আকৌ এখন দ্বিতীয় মেৰিট লিষ্ট প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এইটো যিখিনি ভেকেঞ্চি কম আছে সেইখিনিত হয়তো দ্বিতীয় এখন মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ সম্ভাৱনা কম। কিন্তু কিছুমান বিষয় আছে যিবোৰত ভেকেঞ্চি বেছি আছে, যেনেকৈ অসমীয়া আছে, হিষ্ট্ৰী আছে, এনেকুৱা কিছুমান বিষয়ত কিন্তু তেওঁলোকে দ্বিতীয় মেৰিট লিষ্ট এখন প্ৰকাশ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু যদি দ্বিতীয় মেৰিট লিষ্ট এখন তেওঁলোকে প্ৰকাশ কৰে, তেনেহ'লে কিন্তু GTৰ ৰিজাল্ট দিয়াটো আৰু অলপ পিছুৱাই যাব। এতিয়া আপোনালোকে চাব, যদিহে পুনৰ আকৌ তেওঁলোকে 50জন বা 100জন ষ্টুডেণ্টৰ যদি এখন মেৰিট লিষ্ট পুনৰ প্ৰকাশ কৰে, তেনেহ'লে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব 2-3 দিনৰ পাছত। আকৌ তেওঁলোকৰ চূড়ান্ত মেৰিট লিষ্ট সকলো মিলাই চূড়ান্ত মেৰিট লিষ্টখন প্ৰকাশ কৰালৈকে হয়তো জুনৰ 15 তাৰিখমান হৈ যাবগৈ। গতিকে DSCয়ে যদি এইটো উদ্দেশ্য আগত ৰাখি পেলাই PGTৰ ৰিজাল্টসমূহ আগতীয়াকৈ দিছে যে আমি অভাৰলেপিং নকৰোঁ, যিখিনি মুঠ পদ আছে সেই পদখিনিৰ বাবে আমি এবাৰতেই আমি গোটেইখিনি কেণ্ডিডেট ল'ম আৰু তাৰ পাছত আমি GTৰ চূড়ান্ত তালিকাখন প্ৰকাশ কৰিম বা GTৰ ৰিজাল্ট ঘোষণা কৰিম, তেনেহ'লে কিন্তু আপোনালোকে 15 জুনৰ আগত ৰিজাল্ট পাম বুলি আশা নকৰিব। এতিয়া আহোঁ আমাৰ GTৰ কাট অফ কিমান হ'ব পাৰে সেই বিষয়ে এটি আলোচনাৰ মাজলৈ। এতিয়া আপোনালোকে চাওক, PGTৰ কাট অফ কিমান হ'ল তাৰ ওপৰত ভিত্তি কৰি আমি GTৰ কাট অফ কিমান হ'ব তাৰ এটা সম্পূৰ্ণ ধাৰণা আমি কৰিব পাৰোঁ। এতিয়া এটা কথা মন কৰিব, PGTত মুঠ পদৰ সংখ্যা আছিলে 1487টা, কিন্তু এপ্লিকাণ্ট তাত কম নাছিলে। এপ্লিকাণ্ট আছিলে 27824টা। আৰু আমি যদি ভাগ নকৰাকৈ, মানে
ছাবজেক্ট ৱাইজ ভাগ নকৰাকৈ যদি মুঠ পদেৰে যদি আমি এপ্লিকাণ্টক যদি ৰেচিঅ'টো উলিয়াওঁ তেনেহ'লে আমি ৰেচিঅ'টো পাম 18.71 অৰ্থাৎ এটা পোষ্টৰ এগেইনষ্টত প্ৰায় 18জনকৈ কেণ্ডিডেট আছিলে। কিন্তু তাৰ বিপৰীতে আপোনালোকে GTত চাব পাৰে, GTত মুঠ পদৰ সংখ্যা হৈছে 8,230টা আৰু এপ্লিকাণ্ট হৈছে 35,757টা। আৰু আমি ইয়াত যদি ৰেচিঅ'টো উলিয়াওঁ তেনেহ'লে আমি পাম 4.34 অৰ্থাৎ এটা পদৰ বিপৰীতে আমি 4জনকৈহে কেণ্ডিডেট পাওঁ। গতিকে এইফালৰ পৰা আমি এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ যে PGTতকৈ GTৰ কাট অফ কমিব। আৰু এটা কথা আপোনালোকে চাব, PGTত যিহেতু 27,824জন কেণ্ডিডেটে এপ্লাই কৰিছে, গতিকে ইয়াত আমি জানো যে আৰ্টছৰ পলিটিকেল ছায়েন্স, ছ'চিয়লজি, এডুকেশ্যন এনেকুৱাবোৰ বিষয়ত সদায় ষ্টুডেণ্টৰ সংখ্যা বেছি থাকে। এতিয়া চাব, পলিটিকেল ছায়েন্সত 65টা মুঠ পদ আছিলে, ইয়াত কিন্তু ষ্টুডেণ্টৰ সংখ্যা কিন্তু কম নহ'ব, ইয়াত এপ্লিকাণ্টৰ সংখ্যা বেছি হ'ব। কাৰণ যিহেতু PGTত 27,824জন কেণ্ডিডেট আছিলে, গতিকেতো এই আৰ্টছৰ এইকেইটা ছাবজেক্টতে ষ্টুডেণ্ট বেছি হ'ব লাগিব। কাৰণ কমাৰ্চৰ বা ছায়েন্সৰ সেইখিনি ছাবজেক্টত ইমান বেছি ষ্টুডেণ্ট আমি আশা কৰিব নোৱাৰোঁ। গতিকে পলিটিকেল ছায়েন্স, ছ'চিয়লজি, এডুকেশ্যন, আছামিজ এনেকুৱাবোৰ ছাবজেক্টতে আমি ষ্টুডেণ্ট বেছি থাকিব লাগিব, কাৰণ সেইখিনি মিলাইহে তেতিয়া 27,824জন কেণ্ডিডেট হ'বগৈ। গতিকে আপোনালোকে চাওক, পলিটিকেল ছায়েন্সত 65টা পোষ্ট আছিলে আৰু 65টা পোষ্টৰ কিন্তু URৰ কাট অফ মাত্ৰ 83.50হে গৈছে আৰু OBCৰ কাট অফ গৈছে 80। গতিকে ইয়াৰ পৰা আমি এটা কথা ধাৰণা কৰিব পাৰোঁ যে ইমানখিনি কেণ্ডিডেটৰ মাজত পলিটিকেল ছায়েন্সত তাতে পোষ্ট আছে 65টা, সেই তুলনাত কিন্তু 83.50 URৰ কাট অফ যথেষ্ট কম গৈছে বুলি আমি ক'ব লাগিব। আৰু তেনেকৈ ছ'চিয়লজিত আপোনালোকে চাব পাৰে, ছ'চিয়লজিত পোষ্ট আছে মাত্ৰ 14টা, তাতে কিন্তু URৰ কাট অফ গৈছে, মই কেৱল আছামিজ মিডিয়ামৰ কথা কৈ আছোঁ দেই, তাত বেংগলী আৰু ইংলিছ মিডিয়ামৰো কাট অফ বেলেগকৈ আছে, মই সেইখিনি কথা উল্লেখ কৰা নাই, কেৱল মই আছামিজ মিডিয়ামৰ কথা ইয়াত উল্লেখ কৰিছোঁ। ছ'চিয়লজিত 14টা পোষ্ট আছে আৰু ইয়াত URত কাট অফ গৈছে 80.75, যিটো যথেষ্ট কম। আৰু OBCত আপোনালোকে চাব পাৰে 73.50, যিটো আমি ছ'চিয়লজিৰ 14টা পোষ্টৰ এগেইনষ্টত অল অভাৰ আছামৰ ভিতৰত যথেষ্ট কম বুলি ক'ব পাৰোঁ কাট অফ। ঠিক তেনেধৰণে আপোনালোকে এডুকেশ্যনতো চাব পাৰে, 29টা পদ আছিলে, URৰ কাট অফ গৈছে 80, OBC গৈছে 77। বাকীখিনি মই কোৱা নাই, কাৰণ প্ৰত্যেকটো ৰিজাৰ্ভেশ্যনৰ কথা কৈ থাকিলে ভিডিঅ'টো যথেষ্ট দীঘল হৈ যাবগৈ। গতিকে মই মুখ্যতঃ UR আৰু OBCৰ কথাই আপোনালোকক কৈছোঁ। যিহেতু আপোনালোক সকলোৱে জানে, মই হ'লেও আপোনালোকৰ আগত এটা সমীক্ষা দাঙি ধৰিছোঁ। ইয়াৰ পাছত আপোনালোকে দেখিলে আছামিজ আৰু এডভান্স আছামিজত কিমান কাট অফ কম গ'ল। URত 65.75 গৈছে আৰু OBCত 60.75 গৈছে। গতিকে আমি কেণ্ডিডেটৰ তুলনাত PGTত যথেষ্ট কাট অফ কম গৈছে বুলি ক'ব পাৰোঁ। এতিয়া এই সকলোখিনি চাই পেলাই আমি GTত কাট অফ কিমান যাব পাৰে সেইটো এটা অনুমান কৰিব পাৰোঁ। মই যিহেতু আগতেও কাট অফৰ ভিডিঅ' দিছিলোঁ আৰু আগত মই পোল বা বিভিন্ন ষ্টুডেণ্টৰ মতামতসমূহ চাই পেলাই এটা কাট অফ কৈছিলোঁ, আৰু সেই কাট অফটো আছিলে GTত URৰ 65ৰ পৰা 70ৰ ভিতৰত মই কাট অফ থাকিব বুলি কৈছিলোঁ। কিন্তু এই PGTৰ হৈ যোৱা পৰীক্ষাটোৰ ৰিজাল্টসমূহ চাই পেলাই মোৰ কিন্তু কাট অফটো তাতকৈও কম যাব যেন অনুমান হৈছে। আৰু মই এটা কথা এইকেইদিনত লক্ষ্য কৰিছোঁ, পূৰ্বতে যিবোৰ ইউটিউব চেনেলে বহুত হাই কাট অফ যাব বুলি কৈ আছিলে, কিন্তু PGTৰ ৰিজাল্ট দিয়াৰ পাছত মই দেখা পাইছোঁ তেওঁলোকৰ কাট অফটো কিন্তু যথেষ্ট কমি আহিছে। গতিকে সকলোৱে এইটো অনুমান কৰিব পাৰিছে যে GTত কাট অফ যথেষ্ট কম হ'ব। এতিয়া মোৰ ফালৰ পৰা যিটো অনুমান, মই সেইটো আপোনালোকক ক'ব বিচাৰিছোঁ। মোৰ ফালৰ পৰা GTত URৰ কাট অফ হ'ব 60ৰ পৰা 65। মই আছামিজ মিডিয়ামৰ কথা কৈছোঁ, বেংগলী আৰু ইংলিছ মিডিয়ামৰ কথা মই ক'ব বিচৰা নাই। URত 60ৰ পৰা 65 থাকিব আৰু OBCত 57ৰ পৰা 60ৰ ভিতৰতে কাট অফ থাকিব। ইয়াতকৈ কিন্তু কাট অফ কেতিয়াও বেছি নহয়, হয়তো 1-2 মাৰ্কছৰ কাট অফ কমহে হ'ব পাৰে। সেইটো আপোনালোকে ৰিজাল্ট দিয়াৰ দিনা নিশ্চয় গম পাব। গতিকে আপোনালোকে ভিডিঅ'টোৰ পৰা যদি কিবা এটা উপকৃত হ'ল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, আগলৈও এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। ধন্যবাদ।